সাধাৰণতে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাক লৈ এটা আশংকা প্ৰকাশ কৰা হয় যে অসমীয়া মাধ্যমৰ যিসমূহ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী থাকিবগৈ নে নাথাকিব। অসমীয়া ভাষাই ইতিমধ্যে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পাছত অসমীয়া ভাষাৰ যিসমূহ চৰকাৰী মাধ্যমৰ বিদ্যালয়, এতিয়া বিদ্যালয়সমূহৰ যি গুণ গৰিমা, সেই গুণ গৰিমা সৰ্বত্ৰ যেতিয়া বিয়পি পৰিছে, তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰা এখন বিদ্যালয়, সেই বিদ্যালয়খনৰ নাম হৈছে আনন্দপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়। আৰু বৰ্তমান মই উপস্থিত হৈছোঁ আৰু এটা বিশেষ দৃশ্য দেখুৱাব খুজিছোঁ। মোৰ কাষত এই যিসকল অভিভাৱক দেখিছে, এই অভিভাৱকসকলে ইয়াত নিজৰ সন্তানক ইয়াত নামভৰ্তি কৰাৰ কাৰণে ইয়ালৈ আহিছে। এটা অসমীয়া মাধ্যমৰ চৰকাৰী ভাষাৰ যিসমূহ চৰকাৰী বিদ্যালয়সমূহৰ কাৰণে এটা আশাব্যঞ্জক খবৰ যে এই আনন্দপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত এতিয়া অভিভাৱকৰ ভিৰ হৈছে। তেখেতসকলে বহু সময় ধৰি ইয়াত অপেক্ষা কৰিছে যে বিদ্যালয় কৰ্তৃপক্ষই তেখেতসকলৰ সন্তানক ইয়াত নামভৰ্তিৰ সুযোগ দিবনে নিদিয়ে। আমি প্ৰধান শিক্ষয়িত্ৰীৰ সৈতে কথা পাতিম, তাৰ আগতে আমি কথা পাতিব খুজিম অভিভাৱকসকলৰ সৈতে। আপুনি ক'ৰ পৰা আহিছে বাইদেউ? ডিফলু পথাৰ বৰিগাঁও। বৰিগাঁও ডিফলু পথাৰৰ পৰা ইয়াত আপোনাৰ সন্তানক নামভৰ্তি কৰিবলৈ আহিছোঁ। কিয় ভাবিলে ইয়াত পঢ়াব লাগে? ভাল বুলি শুনিছোঁ, সেইটো কাৰণে আহিছোঁ। ইয়াত বোকাখাটতে থাকে নে ডিফলু পথাৰৰ পৰা? ডিফলু এবাৰ প্ৰথম দিমহে, প্ৰথম দিম। আপুনি ক'ৰ পৰা আহিছে? আমিও একে জেগাতে আহিছোঁ। ডিফলু পথাৰ যথেষ্ট দূৰ, তথাপিতো দূৰ হ'লেও আনন্দপুৰ চাহ বাগিচাৰ কথা যেতিয়া মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে, মুখ্যমন্ত্ৰীয়ে যেতিয়া শলাগ লৈছে, তাৰ পাছত এই বিদ্যালয়খনৰ প্ৰতি অভিভাৱকৰ আকৰ্ষণ বৃদ্ধি পাইছে। আপুনি ক'ৰ পৰা আহিছে? ডিফলু পথাৰ বৰিগাঁও। আপুনিও ডিফলু পথাৰৰ পৰা আহিছে। যথেষ্ট সংখ্যক লোক ডিফলু পথাৰৰ পৰা আহিছে আৰু মই আমাৰ দৰ্শকক ইয়াতে জনাম, ডিফলু পথাৰলৈ ইয়াৰ পৰা যদি আমি দূৰত্ব ধৰোঁ তেতিয়াহ'লে 6-7 কিলোমিটাৰতকৈ বেছি হ'ব। গতিকে তাৰ পৰা ইয়ালৈ ছাত্ৰ ছাত্ৰীসকলক 12 কিলোমিটাৰ, গতিকে আমাক উল্লেখ কৰিছে 12 কিলোমিটাৰ দূৰত্বৰ পৰা ছাত্ৰ ছাত্ৰীক লৈ ইয়াত পঢ়াবলৈ আহিছে। এই বিদ্যালয়খনৰ গুণ গৰিমা ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত বিয়পি পৰিছে আৰু আমিও এই বিদ্যালয়খনৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাৰ পিছত আমি এই বিদ্যালয়খনৰ বিষয়ে উল্লেখ কৰিছিলোঁ। আপুনি ক'ৰ পৰা আহিছে? মই ডিফলু পথাৰৰ পৰা আহিছোঁ। আপুনি ডিফলু পথাৰৰ পৰা আহিছে। যথেষ্ট সংখ্যক লোক 12 কিলোমিটাৰ দূৰৰ পৰা আহি ইয়াত পঢ়াবলৈ আহিছে। আপোনাৰ ঘৰ ক'ত? ডিফলু পথাৰ। গতিকে যথেষ্ট সংখ্যক লোক ডিফলু পথাৰৰ পৰা ইয়ালৈ আহিছে। মই প্ৰধান শিক্ষয়িত্ৰী বাইদেউ, মই আপোনাক এইখিনিলৈ মাতিছোঁ। যথেষ্ট সংখ্যক লোক ইমান দূৰৰ পৰা 12-13 কিলোমিটাৰ দূৰৰ পৰা আহি আপোনাৰ বিদ্যালয়লৈ আহিছে ল'ৰা ছোৱালী, ইয়াত ছাত্ৰ ছাত্ৰীসকলক ইয়াত নামভৰ্তি কৰাৰ কাৰণে। আপোনাৰ ইয়াত নামভৰ্তিৰ সুযোগ কেনেধৰণৰ আছে? কি আমাৰ সকলো ফালৰ পৰা সুবিধা আছে। তেওঁলোকৰ পাঠদানৰ পৰা, শিক্ষাৰ ফালৰ পৰা, নাচ গানৰ পৰা, গোটেই যিমানখিনি মানে শিক্ষা বিভাগত থাকিব লাগে সেইখিনি ফালৰ আমি সকলো ফালৰ পৰা তেওঁলোকক আগবঢ়াই নিম বুলিও মানে আগবাঢ়িছোঁ। সেইকাৰণে সকলো অভিভাৱকসকল চাগে আমাৰ স্কুললৈ মানে আহিছে। তেখেতসকলক অহাৰ কাৰণে ভালো লাগিছে, তেখেতসকল আমাৰ স্কুলত আহি পেলাই এডমিশ্যন দিয়াৰ কাৰণে। আৰু প্ৰত্যেক বছৰে আমাৰ এনেধৰণে এডমিশ্যনটো হৈ থাকে। আপোনালোক এটা কথা মই জানিব খোজোঁ, আপোনাৰ বিদ্যালয়ৰ যিটো পৰিসৰ, এই এটা যিটো আপোনাৰ এলেকা থাকে, এলেকাৰ এতিয়া বহুত দূৰৰ পৰা মানে ছাত্ৰ ছাত্ৰী আহিছে। হয়, আমাৰ বহুত দূৰৰ পৰা আহিছে, 12-13 কিলোমিটাৰ আঁতৰৰ পৰা আহিছে তেখেতসকলে। আৰু মানে প্ৰত্যেক বছৰে তেখেতসকল আহি থাকে। এইবাৰ বহুত ধৰণৰ আহিছে তেখেতসকলে। আমাৰ স্কুলখনৰ হেৰিটো সৌন্দৰ্যটো বা আমাৰ মানে বাহ্যিকতা আৰু ভিতৰীয় গোটেই সকলোখিনি জানি শুনিয়ে তেওঁলোকে চাগে আমাৰ স্কুললৈ আগবাঢ়ি আহিছে যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল সকলো ফালৰ পৰা আগবাঢ়ি যাব বুলি। মই ধন্যবাদ জনাইছোঁ আৰু অমৰৰ জৰিয়তে মই পৰিৱেশটো ইতিমধ্যে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। গতিকে ইয়াত যিসকল অভিভাৱক আছে, অভিভাৱকসকলৰ মনৰ কথা বা তেখেতসকলে কিয় ইয়ালৈ আহিছে এই কথাও জানিছোঁ। আপুনি ক'ৰ পৰা আহিছে? ডিফলু পথাৰৰ পৰা আহিছোঁ। আপোনালোক ডিফলু পথাৰ। গতিকে ডিফলু পথাৰৰ পৰা যথেষ্ট সংখ্যক ডিফলু পথাৰত স্কুল আছে নাই? ডিফলু পথাৰত এখন আছে বাৰু, হ'লেও মানে আমি এইখনেই পচন্দ কৰিলোঁ আৰু এইখনেই ভাল চব ফালৰ পৰা। ভাল হৈছে বুলি ইয়াত ভাল। তাত থকা বিদ্যালয়খনত ইতিমধ্যে তাতো ছাত্ৰ ছাত্ৰী আছে। গতিকে তাতো ছাত্ৰ ছাত্ৰী, তাৰ পৰা আপোনালোকে আকৌ ইয়াত আহিবলগীয়া হ'ল। ইয়াৰ মানে স্কুলখন ভাল বুলি জনাৰ কাৰণে। এই স্কুলখন পৰিৱেশটো ভাল, পঢ়া শুনাৰ দিশতো আগবঢ়োৱা কাৰণে ভাল, সেইকাৰণে ইয়াতে দিবলগীয়া। আপুনি কি ক'ব? পৰিৱেশটো ভাল কাৰণে ইয়াতে দিলোঁ আৰু তাত মানে ইমান এটা ভাল নাপালোঁ, ইয়াতে ভাল পালোঁ কাৰণে ইয়াতে দিলোঁ ছোৱালীজনী। এতিয়া আপোনালোকৰ কিন্তু কষ্ট হ'ব আৰু অভিভাৱকসকলে সেই কষ্ট মূৰ পাতি লৈছে আৰু মই অমৰৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম যিসকল ছাত্ৰ ছাত্ৰী ইয়ালৈ লৈ আহিছে অভিভাৱকসকলে আৰু বহু সময় ধৰি ইয়াত অপেক্ষা কৰিবলগীয়া হৈছে নামভৰ্তিৰ কাৰণে। আৰু এয়া অসমীয়া
ভাষাৰ যিসমূহ চৰকাৰী বিদ্যালয়সমূহৰ কাৰণে এক আশাবঞ্জক খবৰ। আমি বোকাখাতৰ পৰা আনন্দপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পৰা আমি এই দৃশ্য দেখুৱাইছোঁ আৰু এনেধৰণৰ দৃশ্য বোকাখাতৰ কেইবাখনো স্কুলত হৈছে। আমি উল্লেখ কৰিব খুজিম যে শিলবেটা প্ৰাথমিক বিদ্যালয়, কৈলাখাত প্ৰাথমিক বিদ্যালয় আদি কেইবাখনো বিদ্যালয়ৰ বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে, শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই যথেষ্ট তেখেতসকলৰ সামাজিক মাধ্যমত ইতিমধ্যে প্ৰচাৰ কৰিছে। গতিকে তাৰ পাছতেই অভিভাৱকসকলে এই চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া ভাষাৰ বিদ্যালয়সমূহত নামভৰ্তি কৰাৰ কাৰণে এতিয়া ভিৰ কৰিবলগীয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।